ঐ ৰিয়া, তই কিন্তু বহুত খালি দেই, আৰু খাব নালাগে। অঁ ৰিয়া, আৰু তই খাব নালাগে, আৰু বেছিকৈ খালে নহ'লে তই ঘৰ যাব নোৱাৰা হবি। পিছত আকৌ তোৰ মা আৰু দেউতাই আমাক গালি পাৰিব। আৰু নাখাবি তই। তহঁতি কি মোক আৰু খাব নালাগে কৈ আছ হা? মই পাৰিম নহয় খাব, তহঁতি কেলৈ চিন্তা কৰিছ? আৰু শুন, বিবেকক ফোন কৰিলে নে তহঁতি? তাক মই আজি মোৰ মনৰ কথা সকলোবোৰ ক'ম। এইকেইদিন কম বুলি ভাবিছোঁ যদিও মই তেনেকৈ সুবিধাই পোৱা নাই। মাতিলে নাই তহঁতি? মাতিলোঁ, কিন্তু এইটোৰ ওপৰত তোক বিবেকে জানো পচন্দ কৰিব? মোক সি কিয় পচন্দ নকৰিব হা? মোৰ চব আছে, মোৰ টকা আছে, মোৰ পাৱাৰ আছে, মোৰ চব আছে। সি মোক পচন্দ কেলৈ নকৰিব? অঁ, তাৰ সমান মই ধনী নহ'ব পাৰোঁ, কিন্তু মই ইমান দুখীয়াও নহয়। দেখিছে নহয় তহঁতৰ লগত কিমান ডেইলি 5-6 হাজাৰ 10 হাজাৰ টকা খৰচ কৰি দিওঁ। মোক তহঁতি কম বুলি নাভাবিবি। বিবেকে মোক পচন্দ নকৰাৰ একো অপশ্যন থাকিবই নোৱাৰে। এইজনী মানে পূৰা নিচা, গম পাওঁ নে ঐ ঋতু? এইক খুৱাই পেলাই আমাৰ প্ৰব্লেম হ'ল নেকি ঠিক নাই। এই দেখোন মুখৰ শব্দই ভালকৈ ফুটা নাই। কি হ'ব বাৰু আজি? তাকেইতো বিকাশ, মোৰ দেখোন ভয়হে লাগিছে। এইজনী যদি খাবই নোৱাৰে, ইমানকৈ খাবলৈ কি দৰকাৰ আছিলে বাৰু তাই? মানে কি কম নহয়, বাপেকৰ টকাবোৰ উৰুৱাইছে আৰু। এই আজি ঘৰলৈ কেনেকৈ যাব ঠিক নাই দেই। মই ঘৰলৈ যাব পাৰিম, তহঁতি মোৰ কথা চিন্তা কৰিব নালাগে। সদায় খাই মোৰ হেবিট হৈ গ'ল। আৰু খাবি নেকি তহঁতি? আৰু খা যদি ক, মোৰ ওচৰত এতিয়াও 3000 টকা আছে। যদি খাওঁ লৈ আগে যা। নাই নাখাওঁ দেই। আৰু তই মানে কৈছোঁ নহয়, বহুত বেছিয়ে মানে অভাৰ হৈ গ'ল নেকি তোৰ আজি? একো অভাৰ হোৱা নাই মোৰ। মই মোৰ নিজৰ কণ্ট্ৰলত আছোঁ। পিছে বিবেক কেতিয়া আহিব? তাক ফোন কৰ আকৌ। এইবোৰ কি ঋতু, বিকাশ, তহঁতি ইয়ালৈ মোক কিয় মাতিলি? মানে বিবেক, তোক ৰিয়াই মাতিবলৈ কৈছিলে। তহঁতি কথা পাত হা, আমি আহিছোঁ। মানে আমি বাহিৰতে আছোঁ, তহঁতি কথা পাত। ঐ শুনচোন, শুন। ঐ কি হ'ল বিবেক? তোমাৰ কি মোৰ ওচৰত থাকিবলৈ ভয় লাগিছে নেকি অকলে? ভয় কিয় লাগিব ৰিয়া? ভয় লগা নাই বাৰু। পিছে কোৱাচোন, তুমি ইয়ালৈ মোক কিয় মাতিছিলা? আৰে আহিছাহে, অকণমান বহি লোৱা। ইমান লৰালৰি হৈছেনে তোমাৰ? আচলতে মই এনেকুৱা পৰিৱেশত এডজাষ্ট হ'ব নোৱাৰোঁ। চ' কিয় কাৰণে মাতিছিলা? জল্দি কোৱা। অঁ হয় নেকি? মই আচলতে গমেই পোৱা নাছিলোঁ। পিছে বিবেক, তুমিতো জানাই আমি ক্লাছমেট হয়, কলেজত একেলগে পঢ়িছিলোঁ। আৰু যেতিয়া তোমাক মই প্ৰথম দিনাখন দেখিছিলোঁ, সেইদিনাখনেই মই তোমাৰ প্ৰেমত পৰিছিলোঁ। আৰু তেতিয়াৰ পৰাই ভাবিছিলোঁ যে তোমাৰ মই পত্নী হ'ম। তোমাক আচলতে কথাবোৰ কম বুলি ক'বই পৰা নাছিলোঁ। আজি বহুত সাহস গোটাই মই তোমাক ইয়ালৈ মাতি মোৰ মনৰ কথাবোৰ ক'লোঁ। বিবেক, তুমি কোৱা, এতিয়া তোমাৰতো কোৱা। এইবোৰ তুমি কি কৈছা ৰিয়া? মই তোমাক এনেকৈ কোনোদিন ভবাই নাই। একেলগে পঢ়িছোঁ যদিও মই তোমাক মোৰ লগৰ ছোৱালী বুলিয়ে ভাবোঁ, মানে ভাল বান্ধৱী বুলিয়ে ভাবোঁ। তুমি সেইবোৰ কি কথা কৈছা? আৰু তুমি কেনেকৈ ভাবিব পাৰিলা যে মই তোমাক মই বিয়া পাতিম? হা, তোমাক? কিয় এনেকৈ কিয় কৈছা? মোক তুমি বিয়া কিয় পাতিব নোৱাৰা? মোৰ কি নাই হা? মই দেখিবলৈ বেয়া নে মোৰ ফিগাৰ বেয়া নে মোৰ কি বেয়া হা? তুমি বিচৰাজনী কি মই নহয় নেকি? নহয়, মই বিচৰাজনী তুমি নহয়। মই তোমাৰ নিচিনা অহংকাৰী ছোৱালীক ভাল পাব কেতিয়াও নোৱাৰোঁ। তুমি কি ভাবিছা মই কি তোমাৰ কথা একো নাজানো? মই তোমাৰ কথা সকলোবোৰে জানো। ঘৰত যে তুমি কেনেকৈ মিছা মাতি পইচা আনি পেলাই এই লগৰবোৰৰ লগত এই বেয়া বস্তুবোৰ খাই ঘূৰি ফুৰা, মই কি নাজানো বুলি ভাবিছা? চব গম পাওঁ মই তোমাৰ কথা। আৰু ইমানবোৰ জানি পেলাইও মই তোমাক যে ভাল পাব পাৰিম, মই তোমাক পত্নী বনাম, সেইটো তুমি কেনেকৈ ভাবিব পাৰিলা? যিয়ে নিজৰ মাক দেউতাকক ফাঁকি দি পেলাই ঘৰৰ পৰা যেতিয়া পইচা আনিব পাৰে, তাই যে এদিন মোক ফাঁকি নিদিব, সেয়া কোনো কথাই নাই। বিবেক, মই ঘৰৰ পৰা পইচা আনো, মই কিবা আনো, এইবোৰ তোমাক কোনে কৈছে হা? আৰু এইবোৰ সকলো মিছা কথা। তুমি যাৰ কথা শুনিছা সি তোমাক মিছাকৈ কৈছে। হ'ব দিয়া, কোন মিছা কোন সঁচা ইয়াৰ ওপৰত তুমি মোক এক্সপ্লেইন কৰিব নালাগে। মই সকলোবোৰ জানো। আচলতে কি জানা, মই তোমাক প্ৰথম দেখোঁতে ভাল ছোৱালী বুলি ভাবিছিলোঁ। লাহে গম পাইছোঁ যে তুমি কেনেকুৱা ধৰণৰ ছোৱালী। আৰু তোমাৰ আচল চৰিত্ৰ তোমাৰ মুখত আৰু তোমাৰ কথাত সকলোবোৰ ওলাই পৰে। আৰু এতিয়া তুমি কি কৰি আছা? এই দুটা ল'ৰাৰ লগত তুমি ইয়াত বেয়া বস্তু খাই আছা হা? তোমাক যদি বেলেগ মানুহ দেখে তোমাক কি বুলি ভাবিব? তোমাৰ ইয়াৰ চৰিত্ৰ হা? তোমাক যদি এইটো অৱস্থাত বেলেগে দেখে, তোমাৰ মা আৰু দেউতাৰ সন্মান থাকিবনে হা? ঠিক কি যে ছোৱালী নহয় তুমি। আৰু তুমি ভাবিছা মই তোমাক ভাল পাম? নেভাৰ ৰিয়া, নেভাৰ।
তোমাৰ নিচিনা ছোৱালীৰ কাৰণে মোৰ অন্তৰত অকণমানো ঠাই নাই। বিবেক বিবেক শুনাচোন, কি কথা তাৰ! সি মোক মোৰ মুখৰ আগত ইমানখিনি কথা শুনাই থৈ গ'ল, আৰু অথচ মই মনে মনে শুনি থাকিলোঁ। তাক মোৰ ভাল লাগে সঁচা, কিন্তু সি ইমানখিনি কথা মোক ডাউন দি পেলাই ইমানখিনি কথা মোক ক'বলৈ সি ক'ত সাহস পালে? ক'ত সাহস পালে সি? মোৰ কাৰণে তাৰ অন্তত ঠাই নাই, মই তাৰ লায়কৰ নহয়? কি মানে এইবোৰ? মোৰ কি নাই? মই দেখিবলৈ বেয়া নে মোৰ ফিগাৰ নাই নে মোৰ কি নাই? মোৰ টকাও আছে, সি মোক এনেকৈ মুখতে না বুলি কেনেকৈ ক'ব পাৰে? না বুলি সি মোক মুখত কেনেকৈ ক'ব পাৰে? বিবেক, তুমি কিন্তু এইটো বহুত বেয়া কাম কৰিলা। তুমি যে এনেকৈ মুখতে মোক না ক'বা, মই কেতিয়াও ভবা নাছিলোঁ। আৰু ইমান যে লাজ দিবা বুলি, ইমান ডাউন দিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। কিন্তু চাবা, মই তোমাৰ পত্নী হৈহে এৰিম। যেনেকৈ হওক, লাগিলে তল ওপৰ মাটি হৈ যাওক, কিন্তু মই তোমাৰ পত্নী হৈহে এৰিম। এইটো মোৰ চেলেঞ্জ হয় বিবেক, চেলেঞ্জ হয়। মাও কি বনাইছানো? বৰ ভোক লাগিছে মোৰ। মাজনী ভাজিকণ হ'লেই, এই ৰুটিকেইটা পৰিম আৰু হ'বই খাবলৈ। খাবলৈ দিমেই দুকেইটা দেই। অঁ ঠিক আছে মা, অকণমান জল্দি কৰাচোন, ইমানকৈ ভোক লাগিছে নহয়। ৰাতিপুৱাই ভাত খোৱা নহয়, দুপৰীয়া ভাত নাখালোৱে দেখোন। বনামেই এতিয়া। পিছে মাজনী, শুনিছোঁ কাইলৈ বোলে ৰিজাল্ট দিব, হয়নি বাৰু কথাটো? অঁ মা, কাইলৈ ৰিজাল্ট দিব। পিছে তুমি কেনেকৈ গম পালা? এই পল্লৱীক কৈ থকা শুনিছিলোঁ। তেতিয়া ভাবিছোঁ আৰু যে কলেজখন বেলেগ হ'লেও পৰীক্ষাটোতো একেটা টাইমতে হৈছিলে, সেইকাৰণে ভাবিছোঁ আৰু একেলগে চাগে ৰিজাল্ট দিব নেকি, সেই বুলিয়ে সুধিছোঁ তোক। অঁ মা, তুমি ঠিকেই শুনিছা, কাইলৈ ৰিজাল্ট দিব। পিছে মা, তুমি চিন্তা নকৰিবা, মই ধুনীয়াকৈ পাছ কৰিম, আৰু মোৰ পূৰা কনফিডেণ্ট আছে। জানো মাজনী, মোৰ সম্পূৰ্ণ বিশ্বাস আছে তোৰ ওপৰত যে তই কাইলৈ ভালকৈ ৰিজাল্ট কৰিবি বুলি। অঁ, মাকে জিকে পৰা ইয়াত লেকচাৰ দি আছে। পিছে মোৰ ভোক লাগিছে নহয়, খাবলৈ হ'ল নেকি? ৰ'বা ৰিয়া মাজনী, ৰুটিকেইটা পৰিতে হ'ব আৰু। ৰ'বা, এতিয়া কেইটা বাজিলে? 9-10টা বাজিব হ'ল, এতিয়ালৈকে খাবলৈ কি হোৱাই নাই নেকি একো? গোটেই ঘৰৰ কামবোৰ কৰোঁতে অকণমান দেৰিয়ে হৈ যায় মাজনী। একো নহয় ৰ'বা, মই বনাই আছোঁ নহয়, হ'ব এতিয়া। মইচোন বনোৱা দেখাই নাই, মাকে যে লেকচাৰ মাৰি থকা দেখিছোঁ। এনেকৈ লেকচাৰ মাৰি বনাওঁতে ৰুটি হওঁতে 1-2টা বাজিবগৈ। ভণ্টি, এনেকৈ তই মোৰ মাক অৰ্ডাৰ দিয়াৰ আগত তই তোৰ নিজৰ মাক অৰ্ডাৰ দিবি। মই থকাৰ অৱস্থাত মোৰ মাৰ লগত এনেকৈ কথা নাপাতিবি। তই মানিলেও নামানিলেও তোৰ এয়া ডাঙৰ মা হয়, অকণমান সন্মান সহকাৰে কথাটো ক'বলৈ চাবি। মাজনীও হ'বচোন, মনে থাক। ৰিয়া মাজনী, যোৱা তুমি যোৱা, মই বনাই হ'লেই তোমাক মাতি দিম খাবলৈ, যোৱা। তোৰ কিন্তু আগতকৈ মুখখন অকণমান বেছিকৈ চলিবলৈ লৈছে। চাবি আকৌ, মুখখন বেছিকৈ নচলাবি, নহ'লে মই পাহৰি যাম যে তয়ো এখন ঘৰৰ এগৰাকী সদস্য বুলি। ঠিকে আছে দে ভণ্টি, তোৰ ব্যৱহাৰটো চাই মোৰ বৰ ভাল লাগিছে। একেবাৰে সৰু মা গতিতে গৈ আছ আৰু তয়ো। ভাল একো এটা শিকিবলৈ ইচ্ছাও নকৰিলি আৰু নিশিকিলিও। তোৰ এইটো অহংকাৰে তোৰ এদিন পতন ঘটাব, চাই থাক তই। দিনক দিনে অহংকাৰ বাঢ়ি গৈ আছে। ইমান অহংকাৰ ভগৱানে সহ্য নকৰে তোৰ। বেলেগটো নকয় বাৰু, মোৰ মাকটোতো তই অকণমান সন্মান কৰিবলৈ শিক। বয়সত তোতকৈ কিমান ডাঙৰ? তই এনেকুৱা ব্যৱহাৰ কৰিছ যে, একেবাৰে তোৰ তলতহে মোৰ মা চলি আছে। মই কি তোৰ মাক এনেকুৱা ব্যৱহাৰ কৰোঁ নেকি? অকণমান কথাবোৰ চাই চিতি কৰি ভণ্টি, মুখত যিটোকে আহে সেইটোকে নকবি। মাজনীও হ'বচোন, হ'ব, মনে থাক। ঘৰখনত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি নকৰিবি, হ'ব দে। ৰিয়া মাজনী, তুমি যোৱা, মই খাবলৈ হ'লে তোমাক মাতি দিম, যোৱা। চাই থাক, তোৰ এইবোৰ কথা মই মোৰ মাক লগাই আছোঁ ৰ। তোৰ বেছি উৎপাত বাঢ়ি গৈছে, এইখন ঘৰত থাকিবলৈ পাইছতো। সেয়াই ভণ্টি, তোৰ কথাতে প্ৰমাণ পায়, সৰু মা আৰু তোৰ মাজত অকণো পাৰ্থক্য নাই। কিবা এটা ভুল হ'লে মানুহে স্বীকাৰ কৰিব লাগে যে হয় মোৰ ভুল হৈছে বুলি। ভুলটো লুকুৱাই পেলাই লোকৰ ওপৰত দমদমি মৰা মানুহৰ উন্নতি কেতিয়াও নহয়। হ'ব, তোৰ কি উন্নতি হয় চাম নহয় মই, ইমান ভদ্ৰ দেখাবলৈ আহিছ তই। চাই থাক, তোৰ এই সকলোবোৰ কথা মই মোৰ মাক এতিয়াই কৈ আছোঁগৈ গৈ। চালা, ইমান অহংকাৰী তাই। ইমান সৰু ছোৱালীজনী এনেকুৱা ব্যৱহাৰ কৰে নেকি? মা, তুমি মোক কোৱাচোন, তাইতকৈ তুমি কিমান ডাঙৰ? তুমি তাইৰ মাক হয়, মাকক কি নিজৰ জীয়েকে এনেকুৱা কথা কয় নেকি? চোৱাচোন বাৰু, তাই মুখখন দেখিলা, কিমান চলাইছে মুখখন তাই। হ'ব মাজনী, হ'ব, মনে থাক তই। চবৰে মানসিকতা একেই নহয়। এতিয়া আকৌ তাই গৈ মাকক কওকগৈ, আকৌ মাক আহি ইয়াত কাজিয়া লগকহি, মানে কৈছোঁ নহয়, ঘৰখনত চাগে অকণো শান্তি নহ'বই আৰু। আহক, সৰু মা যদি আহিবলৈ ইচ্ছা কৰিছে আহক, মই সৰু মাক কম নহয় সকলোবোৰ কথা। তাই ভুল কৰিছে, সেইটো তাই মানি ল'ব লাগিব আকৌ। তোমাক তাই এনেকুৱা ব্যৱহাৰ কৰিবলৈ ক'ত সাহস পালে মই থকা অৱস্থাত? হ'ব দে, মনে থাকচোন, মনে থাক। এতিয়া ৰুটি পোৰোঁগৈ, মোক অকণমান সহায় কৰি দিবি তই। খাই বৈ চিধা ৰুমলৈ যাবি কিন্তু। অঁ মা, ব'লা। ভগৱান, কাইলৈ দিনটোৰ কাৰণে বহুত হেঁপাহেৰে অপেক্ষা কৰি আছোঁ প্ৰভু, যাতে মই বিচৰা ধৰণে ৰিজাল্টটো হয়। আৰু মোৰ যদি মই বিচৰা ধৰণে মোৰ ৰিজাল্টটো হয়, তেতিয়াহ'লে মই চহৰত ভাল কিবা চাকৰি এটা কৰিব পাৰিম, আৰু মই মোৰ মাক এইখন ঘৰৰ পৰা একেবাৰে লৈ যামগৈ আৰু।
তেতিয়া মায়ে কোনোদিন আৰু দুখ নাপায়। এইখন ঘৰত আমি যিমান দুখ কষ্টত আছো নহয় প্ৰভু, তুমিতো সকলোবোৰ দেখিছাই। মই তোমাক বেলেগকৈ আৰু কি ক'ম। খালি মোক তুমি কাইলৈ ভালে কুশলে পাছ কৰাই দিবা আৰু তেতিয়া মই মোৰ দেউতাক দেখাই দিম যে তেওঁ মোক একোটা নিদিলেও মোক মায়ে বহুত কষ্ট কৰি মোক পঢ়াইছে আৰু মোক মানুহ বনাইছে বুলি। সেই দিনটো দেউতাক দেখাবৰ কাৰণে মই বহুত কষ্ট কৰিছোঁ। হে প্ৰভু, তুমি খালি মোৰ মনৰ ইচ্ছাটো পূৰণ কৰিবা আৰু প্ৰভু, এইটোৱে মোৰ শেষ ইচ্ছা আৰু প্ৰভু। ঐ নিভা, ভিতৰত সোমাইছ তই এতিয়া? কি হ'ল সৰু মা? মই কি কৰিলোঁ? কি কৰিলোঁ বুলি ক'বলৈ আহিছ হা? মোৰ ঘৰতে আছ, মোৰ মানুহটোৰ পইচাই খাইছ, মোৰ মানুহটোৰ পইচাই পিন্ধিছ, মোৰ মানুহটোৰ পইচাই চখ কৰিছ, আৰু তই মোৰ ছোৱালীজনীক দম দিবলৈ আহিছ। সৰু মা, মই আচলতে ভবাই নাছিলোঁ যে ভণ্টিয়ে কোৱা কথাবোৰ শুনি পেলাই আপুনি আকৌ মোক সুধিবলৈ আহিব বুলি। আচলতে ভণ্টিৰ গাত সম্পূৰ্ণ দুখ আছে, সেইকাৰণে তাইক মই কিবা কিবি অলপ ক'লোঁ। তাই মোৰ মাক অকণমানো সন্মান কৰা নাই। তাই ইমান ডাঙৰ মানুহগৰাকীক তাই অৰ্ডাৰ দিবলৈ কোন হয়, তাকো মোৰ মুখৰ আগত। সেইটো মই কেতিয়াও হ'বলৈ নিদিওঁ। তাইক মই ক'লোঁ, সেইটো কোৱাৰ কাৰণে তাই আপোনাক গৈ লগাই দিছে। এইখন ঘৰ মোৰ আৰু মোৰ ছোৱালীজনীৰ মতে চলিব। তহঁতি ইয়াত দাদাগিৰি নেদেখাবি, কৈ দিছোঁ মই। আৰু তোৰ মাৰ এখন ঘৰত চাকৰণী, আৰু তয়ো চাকৰণীয়ে হয়, বুজিছ? চাকৰণী হৈ পেলাই আমাৰ ওপৰত বেছি গৰম নেদেখাবি। মোৰ ছোৱালীয়ে কাক কেনেকৈ কি ব্যৱহাৰ কৰিব লাগে সেয়া ভালকৈ জানে। তই তাইক নিশিকালেও হ'ব। আগতে তোৰ নিজৰ স্বভাৱবোৰ ঠিক কৰ, তোৰ নিজৰ ব্যৱহাৰ ঠিক কৰ, তাৰপিছত লোকক শিকাবি। তাই মোৰ ছোৱালীক শিক্ষা দিবলৈ আহে। মোৰ ছোৱালীয়ে যি কৰিছে ঠিকেই কৰিছে, কাৰণ তোৰ মাৰ এখন ঘৰ চাকৰণীহে। চাকৰণীক আৰু ইয়াতকৈ ভাল কেনেকৈ ব্যৱহাৰ কৰিব পাৰিব হা? চাকৰণীকটো চাকৰণী ষ্টাইলতে ব্যৱহাৰ কৰিব লাগিব, নহয় জানো? মই আগতে কৈছোঁ আৰু আজিও ক'ম যে মোৰ মা এখন ঘৰ চাকৰণী নহয়, মোৰ মা এখন ঘৰৰ বোৱাৰী। আপোনাৰ যিমান অধিকাৰ আছে মোৰ মাৰো সমানে অধিকাৰ আছে। এইখন ঘৰৰ বোৱাৰী হৈ আপুনিনো বোৱাৰী দায়িত্ব কি পালন কৰিছে হা? নিজে ৰাজৰাণীৰ দৰে খাইছে আৰু মোৰ মাক এখন ঘৰত চাকৰণীৰ দৰে খটুৱাইছে হা? তোৰ মাৰ চাকৰণীয়ে যোগ্য হয়, গম পাইছনে? এখন ঘৰৰ মালিকনী অকল মই। তোৰ মাৰ এখন ঘৰৰ চাকৰণী। তই মানিলেও মানিবি, নামানিলেও নাই। আৰু শুন, তোৰ বৰ কথা শুনিবলৈ মই ইয়ালৈ অহা নাই। নেক্সট টাইম মোৰ ছোৱালীক কথা কোৱাৰ আগত 10 বাৰ ভাবি ল'বি, নহ'লে এইখন ঘৰত যিকেইটা ভাত খাই পেটটো পুহি আছে নহয়, সেইকেইটা নাপাবি কেইদিনমানৰ পিছত। কথাষাৰ মগজত ভালকৈ সোমোৱাই ল। একমাত্ৰ সৰু মাৰ কাৰণে ভণ্টি আজি মোৰ মাক এইটো ব্যৱহাৰ কৰিবলৈ সাহস পাইছে। আচলতে সৰু মাই ভাবিয়ে পোৱা নাই যে ভণ্টিৰ যদি এইটো ব্যৱহাৰ সদায় চলি থাকে, তেতিয়াহ'লে তাই জীৱনত এদিন বহুত ডাঙৰ প্ৰব্লেম হ'ব। মইনো কি ক'ম আৰু, মোক যিটো নিজৰ বুলি নাভাবেই, ভাল বুলি কিবা এটা ক'লেও মোক আকৌ বেয়াহে পায়। কৰক আৰু যি কৰে। মোৰ অকল এতিয়া এটাই চিন্তা, যেনে তেনে ৰিজাল্টটো ভাল হওক আৰু মই অতি সোনকালে চহৰত যাতে ভাল কিবা এটা কাম পাওঁ, আৰু তেতিয়া মই মাক এখন ঘৰৰ পৰা একেবাৰে উলিয়াই নিম, আৰু তেতিয়া এওঁলোকৰ কথা এইবোৰ শুনি থাকিব লগা নহয় আৰু। মাজনী দেখোন এটা কথাই মোক বৰ খুলি খাইছে। তাই ইমান দেৰি ক'ত থাকে আজিকালি, আৰু সদায় কিহৰ কাৰণে ওলাই যায়, আৰু দেউতাকৰ পৰা সদায় 5-6 হাজাৰ টকা লৈ যায়। তাই ক'ত কি কৰে বাৰু? সেইদিনাখনো পৰীক্ষা দি পেলাই আহোঁতে ইমান দেৰিকৈ আহিছে। মুখৰ পৰা মই বৰ বেয়া গোন্ধ পালোঁ, মানে বেয়া কিবা বস্তু খাইছে নেকি ঠিক নাই তাই। মোৰো তেনেকুৱা নিচিনা লাগিলে দেখোন, আৰু এইকেইদিন মই তেনেকুৱা গোন্ধই পাই আছোঁ। তাই বেলেগ কিবা কাম কৰিছে নেকি বাৰু? তাইক আমি এনেকৈ চকু মুদি এৰি দিয়াটো ভাল কথা নাই হোৱা নেকি বাৰু? খুজিলে চব বস্তু পায়, আজি বোলে 5,000, আজি বোলে 6,000। ডেইলি তাই ইমানখিনি পইচা নিনি কি কৰি আছে? আৰু সদায় ওলাই যায়, আৰু সদায় তাই ৰাতি সোমায় 8-9 বজাত। তাই কি কৰি থাকে বাহিৰত? যিমান যি হ'লেও এই কেইষাৰ কথাই কিন্তু মোক বৰ খুলি খাইছে। আচলতে তাই কি কৰি আছে? তাই আমাক কিবা মিছামাতি বেলেগ ভুল কাম কৰি থকা নাইতো? এইকেইদিন এইবোৰ কথা চিন্তা কৰি ৰাতিটো ভালকৈ মই শুবই পৰা নাই। আচলতে তাই কৰি আছে কি? বাপেকক যদি এইবোৰ কথা কওঁ, বাপেকে আকৌ বিশ্বাসে নকৰে। মানে বাপেক আৰু কি আৰু, ছোৱালী বিচাৰিছে দি দিয়া, তাইৰ কাৰণে ঘটিছোঁ। বাপেকে এনেকুৱা কিছুমান কথা কয়। তেনেকৈ আৰু যদি ছোৱালীক সদায় পইচা এৰি দি থাকে, তাই এদিন দেখোন আমাক দেউলে কৰি মাৰিব, গোটেই দেখোন ঘৰে মাতিয়ে যাব। নাই, এই এনেকৈ এৰি দিয়াটো ভাল কথা নহ'ব। এই কি কৰি আছে মই অকণমান জানিব লাগিব, আৰু তাতে আকৌ কাইলৈ ৰিজাল্টো দিব। ৰিজাল্ট বা কি কৰে ঠিকানে নাই তাই। যদি পিছত কিছুমান নহ'বলগীয়া কাম হয় নহয়, দেউতাকে আকৌ মোকে দুখ দিব। মোক ক'ব তুমি কি কৰি আছিলা, ঘৰত থাকি তুমি ছোৱালীজনীক চাব নোৱাৰিলা নেকি? কিন্তু এতিয়া যে মই কথাবোৰ কৈ আছোঁ, মোৰ কথা তেওঁ গুৰুত্বই দিয়া নাই। দেউতাকক ক'লে দেউতাকে বিশ্বাসেই নকৰে, ক'ব দি দিয়া, যি মন যায় তাই কৰক দিয়া, তাইৰ কাৰণে ঘটিছোঁ, এইবোৰ ক'ব। মই আৰু কি ক'ম আৰু বেলেগকৈ তেওঁক? নাই, এনেকৈ ৰখি থাকিলে নহ'ব। এনেকৈ মই চাই থাকিলে মানে বহুত দেৰি হৈ যাবগৈ। তাই আজি কণ্টিনিউ 10-15 দিনমান তাই অকণমান দেৰিকৈ আহিছে। মোৰ মতে তাই নিশ্চয় কিবা বস্তু খাবলৈ লৈছে চাগে। তাই কি খায়, তাই ক'ত যায়, মই অকণমান চিয়াৰি কৰিব লাগিব। পল্লৱী, তুমি হ'ব ইয়াতে আছা? ইয়াতে আছিলোঁ। কিয় আপুনি মোক মাতি আছিলে নেকি? মাতি আছিলোঁ আকৌ। শুনিছোঁ কাইলৈ বোলে মাজনী ৰিজাল্ট দিব। কাইলৈ ৰিজাল্ট দিব। পিছে মাজনী ক'লৈ গ'ল? মাজনী ঘৰত নায়েই, এইকেইদিন সদায় ওলাই গৈছে। আপুনি দেখোন গম পায়েই, আপুনি দেখোন পইচাবোৰ দি পঠিয়াইছে তাইক। ক'ত গৈছে আৰু একো গম নাপাওঁ মই। কেতিয়া আহিব কোনো ঠিৰাং নাই। হ'ব দিয়া, পৰীক্ষা শেষ হৈছেহে,
কাইলৈ ৰিজাল্ট দিবই আকৌ ৰিজাল্টৰ পিছতনো আৰু ক'ত এনেকৈ ঘূৰিবলৈ পাব কিবা কিবি পঢ়িব লাগিব কৰিব লাগিব এইকেইদিন আৰু ফূৰ্তি কৰিছে কৰক আৰু দিয়া একো নবকিবা আকৌ তুমি দেই অঁ হ'ব পিছে এটা কাম কৰিবা মই অকণমান ফ্ৰেছ হৈ লওঁ মোক কিবা অকণমান খাবলৈ দিবা তাৰপিছত আমি ওলাই যাম দিয়া কাইলৈ আকৌ ৰিজাল্ট দিব নহয় মানুহ আহিব নহয় খবৰ ল'বলৈ মিঠাই চিঠাই ধেৰ আনিব লাগিব তুমি সোনকালে ওলাই থাকিবা দেই মানে মোক কিবা এটা খাবলৈ দি লোৱা তাৰপিছত তুমি ওলাবগৈ আৰু হ'ব দিয়কচোন মিঠাই দেখোন কাইলৈ আনিলে হয় এতিয়া আনিলে হয়নে ৰিজাল্টটো কাইলৈ দিব কিবা নাই নাই আজি আনি থম আকৌ কাইলৈ মিঠাই পাওঁ নাপাওঁ কি ঠিক কোনে কোনে বা নিব ঠিক নাই আৰু তুমি মুঠতে এইবোৰ কথা দিয়া বাদ দিয়া মোক কিবা এটা খাবলৈ দিবা হা তাৰপিছত ওলাই পেলাই ৰেডি হৈ থাকা মই ভাতকেইটা খাই চিধা যামেই আৰু বাপেকৰ এফালে মিঠাই আনিবলৈ তত নাইকিয়া হৈছে জীয়েকে পৰীক্ষা কি দি থৈ আহিছে অকল ভগৱানহে জানিব কাইলৈ দেখা যাব আৰু কি কৰিলে আৰু তাৰ পৰীক্ষা আহা আকৌ ভাত দিয়াহি অঁ গৈছোঁ